ৰূপজ্যোতি কৰ্মীয়ে ক্ষমা খোজাৰ কোনো অৰ্থ নাই। ৰূপজ্যোতি কৰ্মীক বিধানসভাৰ পৰা বৰখাস্ত কৰিব লাগে। মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কৰ্মীৰ বিৰুদ্ধে পুনৰ সমালোচনাত সৰব বিধায়ক অখিল গগৈ। মই আপোনাক সুধিছোঁ যে ৰূপজ্যোতি কৰ্মীয়ে ক্ষমা খোজাৰ কিবা অৰ্থ আছে নেকি বাৰু? আপোনালোকে নিজে কওকচোন। সেইদিনা বিধানসভাত ৰূপজ্যোতি কৰ্মীয়ে ক্ষমা খুজিলে, খুজি গৈ আকৌ কি বুলি ক'লে? আকৌ ক'লে যে মোক যদি মাজত মাতে তেতিয়াহ'লে এইবাৰতকৈ মই বেছি উৎপাত কৰিম। দেওবাৰে ৰাইজ দলৰ মুখ্য কাৰ্যালয়ত আয়োজিত এখন সংবাদমেল সম্বোধন কৰি অখিল গগৈৰ দাবী, ক্ষমা খোজাটো ৰূপজ্যোতি কৰ্মীৰ বাবে অৰ্থহীন কথা। ৰূপজ্যোতি কৰ্মীয়ে যি কৰিছে সেয়া অপৰাধ। এনে অপৰাধীক এবছৰলৈ বিধানসভাৰ পৰা বৰখাস্ত কৰা উচিত। সেইটো এটা অপৰাধ। সেই অপৰাধৰ শাস্তি কি হ'ব লাগিছিলে? অপৰাধৰ শাস্তি হ'ব লাগিছিলে আৰু এবছৰ যে বিধানসভা আছে সেই এবছৰৰ কাৰণে ৰূপজ্যোতি কৰ্মীক বিধানসভাৰ পৰা এক্সপেল কৰি দিয়া আৰু বিধানসভালৈ এদিনো আহিব নোৱাৰাটো হ'ব লাগিছিলে এইবাৰৰ শাস্তি। ৰূপজ্যোতি কৰ্মীয়ে ক্ষমা খোজাৰ সন্দৰ্ভত ৰাইজ দলৰ বিধায়কগৰাকীৰ স্পষ্ট মত। বিজেপিৰ দৰে এটা দলে এনে অপকৰ্মৰ বাবে কেতিয়াও ক্ষমা বিচৰাৰ কথা নকলেহেঁতেন। মানুহৰ মাজত সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ পিছতহে ক্ষমা বিচৰাৰ কথা ক'লে। মানুহৰ ওচৰত ৰূপজ্যোতি কৰ্মীয়ে যি পৰিৱেশ সৃষ্টি কৰিলে আৰু মানুহৰ ওচৰত যি ধৰণৰ এটা প্ৰতিক্ৰিয়া কৰিছে সেই প্ৰতিক্ৰিয়াটোক মাৰ নিয়াবৰ কাৰণেহে এই কামটো হোৱা হৈছে। নাম্বাৰ 2 আপোনালোকে চাওক যে বিজেপি দলৰ ৰাজ্যিক সভাপতিয়ে যেতিয়া ক'লে ৰূপজ্যোতি কৰ্মীয়ে ক্ষমা খুজিব লাগিব, তাৰ পাছত ৰাতিলেহে অসমৰ মুখ্যমন্ত্ৰীজনে কৈছে যে ৰূপজ্যোতিক ক্ষমা খুজিব লাগিব, ৰূপজ্যোতিয়ে ক্ষমা খুজিব। তেওঁৰ দাবী, বিষয় এটা তাৎক্ষণিকভাৱে সলনি কৰাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সিদ্ধহস্ত। ৰূপজ্যোতি কৰ্মীৰ সৈতে অখিল গগৈয়ে একেলগে ক্ষমা বিচাৰিব লাগে বুলি কোৱাৰ অৰ্থ ক'ত? ঘটনাটোৰ গুৰুত্ব হ্ৰাস কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে কি ক'লে? অসমৰ মুখ্যমন্ত্ৰীয়ে ক'লে যে ৰূপজ্যোতি কৰ্মীয়েতো ক্ষমা খুজিবই লাগে, কিন্তু লগতে অখিল গগৈৰ ক্ষমা খুজিব। এতিয়া মানে যি সেই ঘটনাৰ বলি হৈছে সেই বলি হোৱা মানুহজনকো জেল দিব আৰু যি ঘটনা কৰিছে তেওঁ জেল যাব লাগিব। মিত্ৰতাৰ সন্দৰ্ভত অখিল গগৈৰ মন্তব্য, বিজেপিক পৰাস্ত কৰিবলৈ হ'লে মিত্ৰতা কৰিবই লাগিব। মিত্ৰতা হ'লে আমি 20-25টা সমষ্টিত নিৰ্বাচন খেলিম। যদি মিত্ৰতা কৰোঁ তেতিয়া 25খন 20খন আপোনালোকে যিটো কৈছোঁ, কিন্তু যদি মিত্ৰতা নকৰোঁ তেতিয়াহ'লে ডেফিনেটলি 126খন। যে আমি মিত্ৰতা কৰিবলৈ 100% ৰাজি আৰু মিত্ৰতা কৰিলেহে বিজেপিক পৰাভূত কৰিব পৰা যাব, এই কথাটো প্ৰত্যেকজন অসমীয়া মানুহে বুজি উঠাটো দৰকাৰ। আৰু সেইটো অকল ৰাইজৰ দলে বুজিলে নহ'ব, কংগ্ৰেছ দল আৰু অন্যান্য ডাঙৰ ডাঙৰ যিমানবিলাক ৰাজনৈতিক দল আছে আটাইবিলাক বিৰোধী দলে বুজি উঠিব লাগিব। আনহাতে শিৱসাগৰবাসীৰ ৰাইজৰ মৰমৰ বাবে মৰিয়নিৰ পৰা নিৰ্বাচন নেখেলে বুলিও সংবাদমেলত অখিল গগৈৰ ঘোষণা। ইলেকশ্যন মানে মইতো এনে খেলিলোহেঁতেন, মৰিয়নি সমষ্টিত এনে খেলিবলৈ মন আছিলে, কিন্তু মই মানে নোৱাৰোঁ। এইকাৰণে নোৱাৰোঁ যে মই শিৱসাগৰবাসীয়ে মোক বহুত বিপদৰ সময়ত ইলেকশ্যনত জিকাইছে। তেখেতসকলৰ শিৱসাগৰৰ সমষ্টিৰ আমাৰ ৰাইজৰ প্ৰত্যেকটো কাম নকৰাকৈ, মূল কামকেইটা নকৰাকৈ মই তাৰ পৰা গুচি আহিলে শিৱসাগৰবাসীক বিশ্বাসঘাতকতা কৰা হ'ব। গতিকে মই মৰিয়নিত ইচ্ছা থকাৰ পাছতো মৰিয়নিত ইলেকশ্যন খেলিব নোৱাৰোঁ। ভিডিঅ' জাৰ্নেলিষ্ট অৱনী বেজবৰুৱাৰ সহযোগত যদুমণি শইকীয়াৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।